ফাকুৱাৰ দিনা গুৱাহাটীত কেইবাটাও বিক্ষিপ্ত ঘটনা ঘটে ইয়াৰ কাৰণটো হৈছে মদ ভালকে শুনি লওক যিসকলে মদ খাবলৈ উৎসাহিত কৰে ভালকে শুনক যদি আপুনি এজন দেউতাক হয় নহয় বা এজন মাক হয় নহয় যদি এজন আপুনি শিক্ষিত মানুহ হয় নহয় মোৰ কথাকিটা ভালকে কাণ খুলি শুনি লওক কালি কমাৰ্চত এগৰাকী কণ্ঠশিল্পীক মাৰপিট কৰা হৈছে বেলতলাত এগৰাকী ছোৱালীয়ে মদ খাই উৎপাত কৰিছে মদ খাই দিয়াৰ পিছত মানুহটোৰ গাত দুখ নাথাকে মই কেতিয়াও সেই মানুহটোৰ গাত দুখ বুলি নকওঁ মদ খাই থকাৰ পিছত মদটো প্ৰথম বন্ধ কৰিব লাগে মদ খাই ছোৱালীজনীয়ে উৎপাত কৰিলে পটাপট দুগৰাকীমান ছোৱালী আগবাঢ়ি আহি যদি মানুহগৰাকীক এনেকে গামোচাখন দি পেলাই তাইক যদি ঠেলা মাৰি নি পেলাই ক'ৰবাত বহুৱাই পেলাই বহ বুলি কৈ দুজনী ছোৱালীয়ে ৰখাই দিলেহেঁতেন নিশ্চিতভাৱে আজি সেই ছোৱালীজনীৰ সন্মান লাঘৱ নহলহেঁতেন যেন এটা হৰিণা পহু ওলাইছে হাতে হাতে মোবাইল লৈ সব আগবাঢ়ি গৈছে তাই তাণ্ডৱ নৃত্যবোৰ চাবলৈ ছচিয়েল মিডিয়াত ভিডিঅ' দিয়া হৈছে যে কি কৰিছে চাওক আজিৰ যুৱ প্ৰজন্মই ভিউজ লাগে বে তহঁতক এগৰাকী ছোৱালীৰ নাৰীৰ সন্মানক আঘাত কৰিছে নদী আৰু নাৰীৰ জাগ্ৰত শক্তি অসমৰ তৰফৰ পৰা ইয়াক পোনছাতে মই ধিক্কাৰ জনাইছো এগৰাকী নাৰীৰ কিবা এটা অসুবিধা হৈছে বা সেই নাৰীগৰাকীয়ে অভদ্ৰামী কৰিছে দুগৰাকী নাৰীৰ দায়িত্ব আছিল সেই নাৰীগৰাকীক নহয় আৰক্ষীৰ ওচৰত গতাই দিব লাগে নহয় সেই নাৰীগৰাকীক ধৰি নি পেলাই ক'ৰবাত বহাই হেঁচা মাৰি এই কামৰ পৰা বিৰত কৰাই লৈ যাব লাগিছিল কিন্তু সেইখিনি নহল 10, 15, 20, 100 মান পুৰুষে এনেকে মোবাইল লৈ লৈ আগবাঢ়ি গৈছে এনেকে যেন হৰিণা পহু ওলাইছে বাঘবোৰ যেন আগুৱাই গৈছে এইটো বাস্তৱ দুগৰাকীমান আৰক্ষী আহিল পুৰুষ আৰক্ষী তেওঁলোক বিমূৰত পৰিছে উপায়হীন তেওঁলোকে ছোৱালীজনীক ধৰিব নোৱাৰে ছোৱালীজনীক ধৰি যদি অতৰাই দিয়া যায় কালিলে সেই ছোৱালীজনীয়ে এই আৰক্ষীৰ ওপৰত আকৌ এখন কেছ জাপি দিব হয়নে তাতে 500 মান মহিলা আছিল 500 মান পুৰুষ আছিল 2-এগৰাকী মহিলা আগবাঢ়ি আহিছে তেখেতসকলক চেলুট এই গোটেই কাৰবাৰবিলাক কি কাৰণে হৈছে জানেনে অনলি মদ আজি মোৰ মনত পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘলে ভাগৱতী সমাজলে সত্যাসকললে কৃষ্ণ গুৰুৱে দীক্ষিত তেখেতসকললে আৰু শংকৰ সমাজ কিবা যি ভকতীয়া আদৰ্শৰে অনুপ্ৰাণিত যিসকল যুৱক যুৱতী আছে আধ্যাত্মিকতাৰ দিশত যিসকলে আগবাঢ়ি গৈছে সেই যুৱক যুৱতীসকললে মনত পৰিছে তেওঁলোকে কেতিয়াও এই কামটো নকৰে অভিভাৱকসকলে শুনক তেওঁলোকে কেতিয়াও এই কামটো নকৰে আপুনি ছোৱালীজনী বা ল'ৰাটোক গুৱাহাটীত পঢ়িবলৈ পঠাই দিছে আপোনাৰ ছোৱালীজনী বা ল'ৰাটোৱে হাতত বিয়েৰৰ বটল লৈ লৈ ফাকুৱা উদযাপন কৰিবলৈ আহিছে ৰাস্তাৰ মাজত মদ খাবলৈ উৎসাহিত কৰা অভদ্ৰকেইটাই শুন মদ নাখাবলৈ মই কোৱা নাই ৰাস্তাৰ মাজত মদ খোৱাটো বন্ধ কৰিবলৈ কৈছো আপুনি ঘৰৰ ভিতৰত মদ খাইছে আপোনাৰ ঘৰৰ পাৰ্টি কৰিছে আপোনাৰ ফেমিলিৰ লগত মোৰ ক'ব লগা নাই মই কেতিয়াও নকওঁ মদ নাখাব আপুনি কৰবাত বন্ধুৰ লগত কৰবাত ৰিজৰ্টত গৈ ধুনীয়াকৈ পাৰ্টি কৰিছে ধুনীয়াকৈ আহিছে ঘৰলৈ গৈছে মোৰ তাত ক'ব লগা নাই আপুনি ফাকুৱা আহিছে বুলি ফেষ্টিভেল পাইছে আপুনি মদ খাবলৈ মন গৈছে মদ নাখালে আপুনি আনন্দ কৰিব নোৱাৰে আপুনি মদ খাইছে মোৰ তাত ক'ব লগা নাই কিন্তু ৰাস্তাৰ মাজত খুদ মহানগৰীয়ে হওক বা তাৰ প্ৰায়বিলাক অঞ্চলতে প্ৰায়বিলাক জিলাতেই মদ হাতত লৈ লৈ ল'ৰা ছোৱালী ওলাইছে ৰাস্তাৰ মাজত এনেকৈ মদ খাইছে প্ৰমাণ লাগে নেকি প্ৰমাণ মোৰ ওচৰত আছে দি আছো চাই লওক শিক্ষক ছাত্ৰ আৰু অভিভাৱক ইয়াৰ যেন সম্পৰ্ক নোহোৱা হৈ গ'ল বহু ইয়াৰে দামী দামী কলেজ মই নাম নলওঁ কলেজৰ সন্মুখত বহি বহি ল'ৰা ছোৱালী বিয়েৰৰ বটল গিলি আছে শিক্ষকসকলে যদি ক'বলৈ যায় শিক্ষকসকলে জাঙুৰ মাৰি আহিব মোৰ দেউতা আমুক মোৰ দেউতা তামুক কমাৰ্চ কলেজৰ সন্মুখত এগৰাকী কণ্ঠশিল্পী গুৰকৈ প্ৰহাৰ কৰিলে যিগৰাকী কণ্ঠশিল্পীয়ে নিজৰ এটা ক্ৰিকেট টিমৰ আজি খেল আছে তেওঁলোকে খেলৰ কাৰণে প্ৰেক্টিচ কৰি ওলাই আহিছিলে ফেন্সি বজাৰত মাৰপিট মই ভিডিঅ' বনাই থাকোতে মোৰ লগৰে এজন লেথুচিঙা বেঙেনা হি আহি পেলাই মোক ভিডিঅ'টোত মই লাইভ দি আছিলো বেয়া শব্দ ক'লে মই ভিডিঅ'টো কাটি দিলো বাৰু ইমানে অশ্লীল ভাষা কৈছে ক'বলৈ ভাষা নাই ফ্ৰাষ্ট্ৰেচন মদ ৰাতিপুৱাই মদটো খাই দিছে বোলে ফাকুৱা চাকুৱা শেষ হ'ল ঘৰত গৈ মদ খাইছো খা না ভাইহঁত সভ্য মানুহবোৰ ওলাই আহিব নোৱাৰা হ'ল ছোৱালীবোৰ গ'লে যেন হৰিণাহে গৈছে বাঘবোৰে চাইছে এনেকুৱা ধৰণৰ এনেকে খুমুৱাই পেলাই মদৰ নিচাত ছোৱালীবিলাকক ফাকুৱা খানা হৈছে এইটো হৈছে ৰিয়েল দৃশ্যপট এজনীক মোৰ চকুৰ আগত এজনী ছোৱালীক
বটলটোৰে ভৰাই দি পেলাই কৈছে টেষ্ট কৰিছা একদম ৰাজগড়ৰ সন্মুখত এতিয়াও যদি চিচি কেমেৰা যদি ফুটেজ চাই নহয় দেখি যাব ছোৱালীজনী খাবলৈ অমান্তি হৈছে এজনী ছোৱালীয়ে বাৰে বাৰে মদটো ভৰাই দিছে এয়াই নেকি আজিৰ সমাজ মই পুনৰ কৈছো কোনো ধোঁৱা তুলসীৰ পাত নহয় ময়ো নহয় ৰে ধোঁৱা তুলসীৰ পাত কিন্তু যিসকলে আমাৰতো যুৱ প্ৰজন্ম এটা উঠি আহি আছে ন যিবিলাকৰ ঘৰত মদাহিয়ে উৎপাত কৰে ড্ৰাগছ খোৱা ল'ৰাই উৎপাত কৰে সেইবিলাকৰ মানুহে বুজি পায় যে কিমান অশান্তি চলি আছে এই বেলতলাৰ ছোৱালীজনীক সুৰক্ষা দিবলৈ কাৰণে এগৰাকী মহিলা আৰক্ষী তাত আধা ঘণ্টা মানলৈকে উপস্থিত হ'ব নোৱাৰিলে এই দুৰ্ভাগ্যজনক কথা কিন্তু মই চৰকাৰক প্ৰশ্ন কৰিছো গৃহ বিভাগক প্ৰশ্ন কৰিছো প্ৰশাসনক প্ৰশ্ন কৰিছো যে ক'ত অধিকাৰ দিছে ৰাস্তাৰ মাজত মদ খাবলৈ বাৰবোৰ বন্ধ কৰি দিয়ক আপোনালোকে ফেষ্টিভেলৰ নামত হোলী কি মাক দেউতাকে ল'ৰা ছোৱালীবিলাকক হোলী মানে মদ খোৱা উৎসৱ নহয় ৰে মদ খোৱা উৎসৱ বেলেগ আছে হোলী মানে মদ খোৱা উৎসৱ নহয় কি হৈছে চৰকাৰে কিয় নিমাত তাৰমানে কি আপোনালোকে ৰাজহ পাব মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো এই ধৰণৰ কামবিলাক বন্ধ কৰক নহলে ক'তো যাব নোৱাৰে গলিত আপুনি খোজকাঢ়ি যাব নোৱাৰে মানুহ চাইড লাগি দিছে এনেকে বাইক চলাইছে তাৰমানে ইমানে উৎপাত আমিওতো ডেকা জীৱন পাৰ কৰি আহিছো আমিওতো হোলীত ফূৰ্তি কৰি আহিছো কিন্তু এনেকুৱাতো অভদ্ৰামী আমি কৰা নাই কেনেকুৱা ধৰণৰ বিপদছ হৈ গৈছে সমাজখন আপোনালোকে ভাবকচোন মই বিনম্ৰতাৰে অনুৰোধ কৰিছো ইয়াৰ ওপৰত নাকি লগাওক অভিভাৱকসকলে ল'ৰা ছোৱালীবিলাকক অকমান আধ্যাত্মিকতা জ্ঞান দিয়ক শংকৰ সংঘক হাঁহি থকা সকলকো কৈছো তেওঁলোকে কিন্তু এই শংকৰ সমাজ হওক শংকৰদেৱ সংঘ হওক কৃষ্ণগুৰু হওক তেওঁলোকে কিন্তু এছাম যুৱ প্ৰজন্মক কিন্তু আধ্যাত্মিকতাৰ কিছুমানে কয় চুৰকে খায় ভালেই হৈছে এটলিষ্ট এই অভদ্ৰামী কৰা নাই ভয়ৰ কাৰণে সমাজখন আজি আমি দেউতাক বেয়াকে ক'ব নাপায় মাক বেয়াকে ক'ব নাপায় আমুক কৰিব নাপায় দেউতা মাক ভালকে ৰাখিব লাগে নহলে পাপ লাগিব এইবোৰ হৈছে ভয় বাস্তৱতাৰ একো নাই এই ভয়ৰ কাৰণে সমাজখন চলি আছে ভাল হৈ আছে আত্মসন্মান লজ্জাবোধৰ যিবিলাক ভয় সেই ভয়ৰ কাৰণে সমাজখন চলি আছে বুজিছেনে গতিকে এই ভয়বিলাক সৃষ্টি কৰাওক ল'ৰা ছোৱালীক আধ্যাত্মিকতাৰ দিশৰে এই বহুতে হাঁহি লিখিছে হাৰামজাদাগিটা ততে আহি চাবি গুৱাহাটী আৰু ভিন্ন জিলাবিলাকত মদ খাবলৈ যিসকলে উৎসাহিত কৰে নহয় সেইকেইটা আটাইতকৈ জাতিদ্ৰোহী হয় চিধাকে কলো মই আৰু মোক বেয়া পাই লাভ নাই মই চিধা কথা কোৱা মানুহ আৰু মোক যিজনে কালি মদ খাই অভদ্ৰামী কৰিছিলে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে ইয়াৰ উচিত বিচাৰ ল'ব অতি সোনকালে আমি সভা অনুষ্ঠিত কৰি আমি নিজেই এইটো ব্যৱস্থা কৰিম বেলেগলৈ আমি ৰখি নাথাকো ধন্যবাদ জয়